নাজিৰাত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। নাজিৰা পাটঘৰ চাৰিআলিত শিলৰ ক্ৰেচাৰত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। শিলৰ ক্ৰেচাৰ ডাষ্টত পোত গৈ থকা অৱস্থাত উদ্ধাৰ হয় দীপালী আগৰীয়া নামৰ এগৰাকী ছাত্ৰৰ মৃতদেহ। গেলেকী ত্ৰিবেণী হাইস্কুলৰ 7ম শ্ৰেণীৰ ছাত্ৰী আছিল দীপালী আগৰীয়া। যোৱা 3 দিন ধৰি সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ ঘৰ মেথনচোৱাৰ উৰিয়া বস্তিত বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া নাজিৰাত অব্যাহত আছে তীব্ৰ চাঞ্চল্য। নাজিৰা পাটঘৰ চাৰিআলিত শিলৰ ক্ৰেচাৰত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ। শিলৰ ক্ৰেচাৰ ডাষ্টত পোত গৈ থকা অৱস্থাত উদ্ধাৰ হয় দীপালী আগৰীয়া নামৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ। গেলেকী ত্ৰিবেণী হাইস্কুলৰ 7ম শ্ৰেণীৰ ছাত্ৰী আছিল দীপালী আগৰীয়া। যোৱা 3 দিন ধৰি সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ ঘৰ মেথনচোৱাৰ উৰিয়া বস্তিত বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নাজিৰাত। ধৰণৰ ঘটনাটো বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু ক'বলৈ গ'লে ছাত্ৰীগৰাকী আমাৰ জনগোষ্ঠী আছিলে। আমি মানে বহুত দুখেৰে ক'ব লাগিব, উঠি অহা প্ৰজন্ম আমি হেৰাব লাগিব। আৰু ইতিমধ্যে আমি গম পাইছোঁ স্কুলৰ পৰা তাই পঢ়াটো মানে মেধাৱী আছিলে বুলি গম পাইছোঁ। তো সমাজখনৰ পৰা এনেধৰণৰ যদি ক্ষতি যদি হয়, তো জাতিটো বহুত ধৰণৰ ক্ষতি হৈছে। আৰু এতিয়া মানে এনেধৰণৰ এটা মানে ইয়াত পৰিৱেশ সৃষ্টি হৈ আছে। আমি দেখিছোঁ বিভিন্ন সময়ত আৰক্ষীয়ে তালাচী চলাই আছে, আৰু তাৰ মাজতো যদি এনেধৰণৰ যদি ঘটনাবোৰ যদি সংঘটিত হয়, তো এইটো মানে বৰ এটা ভয় লগা দৃশ্য নিচিনা সকলোতে বিৰাজমান হৈ গৈছে। আৰু স্বাভাৱিকতে এনেধৰণৰ ঘটনাবিলাক প্ৰশ্ৰয় দিয়াটো মানে এইটো খুবেই বেয়া হ'ব। সেইটো কাৰণে আমি মানে সকলো ফালৰ পৰা আৰক্ষী প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে আমি ইতিমধ্যে সাজু আছোঁ। তেনেধৰণৰ যি সহযোগ লাগিব স্থানীয় স্তৰত আমি কৰিম। মানে তেওঁলোকক যেনেধৰণে মানে সহযোগ লাগিব আৰু মানে খুব সোনকালে কাল্পিতক মানে কৰায়ত্ব কৰি মানে কঠোৰতকৈ কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি পুলিচ প্ৰশাসন দাবী জনাইছোঁ। কি সন্দেহ হৈছে আচলতে? সন্দেহ এতিয়া চাওক, মনত পৰীক্ষা নোহোৱাকৈ আমিতো সন্দেহ কৰিব নোৱাৰিম। কিন্তু এতিয়া সদ্যহতে আমি ডেড বডিটো দেখি পেলাই আমি গম পাইছোঁ মানে মৃত্যুটো একচুৱেলি মানে কঠিন মৃত্যু বুলি ক'ব লাগিব। এইটো সহজ মৃত্যু নহয়। মানে ডেড বডিটো প্ৰত্যক্ষ কৰিলে আপোনালোকে গম পাব কি অৱস্থাত আছে। মানে তো আমি দেখি গম পাইছোঁ মানে এইটো মানে পৰিকল্পিতভাৱে হত্যাকাণ্ড হোৱাটো এইটো মানে দেখিলে গম পোৱা যায়। এতিয়া বাকীখিনি মানে মৰণোত্তৰ পৰীক্ষাৰ পাছতে মানে ক'ব পৰা যাব। যিহেতু 26 জানুৱাৰী কটকটীয়া নিৰাপত্তা বেষ্টনী চৌদিশে অব্যাহত ৰাখিছে আৰক্ষীয়ে, তাৰ মাজতে এনেধৰণে এটা মৃতদেহ পুতি থৈ যোৱা অৱস্থা কিহৰ সন্দেহ হয়? না, আমি সকলোৱে জানো 26 জানুৱাৰী প্ৰাক্ষণত আৰক্ষী প্ৰশাসনৰ বহুত হস্তমূল উঠে, আৰু এইটো আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰতো হয় আচলতে। কিন্তু তাৰ মাজত এনেধৰণৰ ঘটনাবিলাক যদি মানে সংঘটিত হৈ গৈছে, আৰু এই ঘটনাটোৰ লগত মানে কেনেধৰণৰ কাল্পিত জড়িত হৈ থাকিব, তেখেতৰ মানসিকতাটো কি হ'ব লাগিব, মানে ছাত্ৰী এগৰাকী কেনেধৰণে মানে যদি মানে জড়িত যদি হৈ আছে, ছাত্ৰী এগৰাকীৰ ওপৰত মানে এনেধৰণৰ বৰ অত্যাচাৰটো এইটো মানে কেনেকৈ মানসিকতা হয়। এই নৰপিশাচটো যদি কোনোবাই হত্যাকাৰী ইয়াৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আমি আৰক্ষী প্ৰশাসনক আমি দাবী জনাম খুব কম সময়ৰ ভিতৰত তেখেতক কৰায়ত্ব কৰি পেলাই মানে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে এনেধৰণৰ নৰপিশাচৰ পৰা মানে সমাজখনৰ লগতে আৰু মানে অদূৰ ভৱিষ্যতে আমাৰ মানে বিপদৰ শংকা মানে বাজি থাকিব। সেইটো মানে মানে সঠিকভাৱে ক'ব পাৰি। ক'ব বিচাৰে আৰক্ষী ব্যৰ্থ হৈছে যে? নাই, আৰক্ষী ব্যৰ্থ বুলি নক'ম। মানে আমি এতিয়া যোগাযোগ কৰাত তেখেতলোকৰ আমি যেনেধৰণৰ মানে সহযোগ আমি আৰক্ষীৰ পৰা পাব লাগিছিলে, তেনেধৰণৰ তেখেতলোকে আমাৰ সহযোগ ইতিমধ্যে দি আছে। আৰু মানে দোষীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত যদি দৃষ্টান্তমূলক শাস্তি তেওঁলোকে কেনেধৰণে প্ৰদান কৰিব, সেইটো কিন্তু আমাৰ লক্ষণীয় হৈ থাকিব। আৰু যিহেতু ছাত্ৰী হয়, মানে আমিও ইমান সহজে মানে এই বস্তুটোক আমি এৰি দিব নোৱাৰোঁ। কোন ক্লাছত পঢ়িছিল? 7ম শ্ৰেণী বুলি কৈছে। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।